কেনেকুৱা লাগিছে বৰ ভাল লাগিছে ঘূৰ ঘূৰ प्यार का सपना अपना লাগিছে আহিবলৈ আহিছে অৰ্থাৎ হে পাত তোক অথনিয়ে কলো গৰুহাল ভালকৈ জুতি লবি জুতি লোৱা হলে অৰ্থাৎ হাতত চেলিয়াই থোৱা খাহী ছাগলীৰ লেখিয়াকৈ গৰুহালো ওলমি থাকিলহেঁতেন অৰ্থাৎ হাঁহিয়ে থাকিবি না অৰ্থাৎ হাঁহি ধৰচোন ধৰ পামৰ পৰা নে বায়নকাইটি চাচোন ইয়াক ভালদৰে খোৱা বোৱা নাই চাগে ধেমালি নকৰিবি দেই এক্সিডেণ্ট অৰ্থাৎ তইনো কলৈ যাৱ মই চাৰিআলিলে কিবা নতুন খবৰ পাওঁৱে জানো চা যুদ্ধ দেখোন শেষেই হ'ল দেশত আৰু তোমাৰ সেই খবৰৰ অভাৱ নে বোলো পামৰ সেইজোপা নে বৰ লায়কৰ কাঠ হেৰো ধৰুকা যাওঁতে ইয়াৰে এডোখৰ মোৰ পদূলিত গিৰাই থৈ যাবি মোৰখন তেনে বুটি হ'ল বলো দিবিনে পৰৰ কিবা ভাল বস্তু দেখিলে তোৰ চকু অৰ্থাৎ ফাঁচ লাগি মৰা মানুহৰ চকুৰ লেখীয়া হয় বুইছা দাদাই ইয়াৰ চকু পৰিল যেতিয়া অৰ্থাৎ শেষমেশ কি হয় ঠিক নাই অৰ্থাৎ মুখ লগালে অৰ্থাৎ বৰ দুখ দিলি ধৰুকা চকুপানী টুকি টুকি গৈ থাক বলনে হিন্দী খুঁজি ফুৰন্তে দুৱাৰা পাইলা পথ হেৰা হেৰা ৰবা 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 ৰবলে নাই তুমি কি মানুহে কম হাইৰাণ কৰি মাৰিছা না মোক আজি আহিবা কালি আহিবা বুলি তোমাৰ ঘৰত খবৰ কৰিবলৈ যাওঁতে চোতালৰ মাটি তোমাৰ এবেগেন মান বহি গৈছে মইনো ইমান লেখৰ মানুহ হলো নেহে নামঘৰীয়া কোৱা কৈছাহেনে হেৰা গাঁও এখনৰ বায়ন মানে ধৰাচোন তোমাৰ চৰকাৰ এখনৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ অৰ্থাৎ তই মুখ জপা পিছে মোকনো ইমানকৈ বিচাৰিবলগীয়া হ'ল কিহৰ জগৰতহে নামঘৰীয়া হেৰি নহয় বছৰেকীয়া ভাওনাখন নাপাতা জানো ৰাইজে অৱশ্যে চিন্তা চৰ্চা কৰিছে কিন্তু খাটাং কৰিবলৈ তুমি এবচেণ্ট ভাওনাৰ তাৰিখ ফিক্স কৰিবলৈ মই প্ৰেজেণ্ট থাকিলেহে হয়নে এইবাৰ কি নাট নামঘৰীয়া গাই তইনো ইমান দিন কৰিব পাৰনে চবৰে চিন্তা এইটোৰ যে সাহসটো সেইজোপাতে কাটিহে এৰিলি প্ৰয়োজন হলে অৰ্থাৎ কাটিবই লাগিব সন্ধিয়াকৈ এপাক আহিবিচোন ঠিক আছে যা ধৰুকা তই মোক কি সুধিছিলি কেতিয়া তেতিয়া কেতিয়া এতিয়া কলৰাক লগ পোৱাৰ আগতে এইবাৰ কি নাথে নামঘৰীয়া কৃষক বধ হওঁতে দিন আছে আমৰ পৰা নে কোৱাইটি
তই পিছে ইয়াত কি কৰিছ? এইটো মহাজনৰ আবতৰীয়াটো নহয়নে? পিছৰ জনীৰ আলসুৱা কৰিলে নাঙল চাচিবি হবলা দুটা দেখোন এডাল লাগে বুলি ক অৰ্থাৎ হেৰ মোৰেই নাই যাৰ তাৰ আকৌ পাগৰ কি প্ৰয়োজন অ' কিয় তই মহাজননীৰ তলত চাকৰি এটা কৰি আছ নহয়? কুকুৰে চেলেকা দি মহাজনে চেলেকি চেলেকি তাৰ ভেটি পালেগৈ। তত্ৰাচি মহাজনৰ গেৰুৱা চেলেকিবলৈ এৰা নাই। সময় আছে বুলি ক'লা এ ৰাবায়ন ভাওনাক লৈ ফাচলামি কৰা মানুহ মই কিন্তু নহয় দেই ফাচলামি ময়ো নকৰো বুজিছানে? পিছে আজিকালি মখাৰ ভাও দিয়াতহে চখ বেছি। উচিত কথা কৈছে বায়ন তেহে তোমাৰ আন গাঁৱৰ পৰা গায়ন বায়ন মাতি আনি ভাওনা পাতিব পাৰিব আৰু দৰকা আৰু এটা কৰিবিনে হেই, লাজ লাগে অৰ্থাৎ ধৰোকা সেই দোকানৰ আগত অকমান ৰখাবিচোন। পইচা তাকৰ হ'ব নহয় লিখি থবি। এইটোহে বেয়া কথা পামৰ পৰা নে দাইটি গাড়ীত কি আনিলি বৰ মজবুত কাঠ আনিলি অ' কঁঠাল নহয় হেৰ বলো মজ 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 মই নকৈছিলো ইয়াৰ ভাগ্যই ভাল আজিকালি কাঠেই পাবলৈ নাই হেৰৌ দুটা দেখোন এটা ভিনিহিক লাগে অ' বৰকৈ কৈ আছে মোৰ পৰা নাঙল গৈ নাপালে হালেই জুৰিব নোৱাৰিব বোলে। দাইটি তই নোহোৱাত ভাওনাখনৰ একো ফেচলা হোৱাই নাই নহয় তো ভাওনাখন পাতিব লাগিছিল। হেৰৌ পাতিব লাগে লাগে যে কৰি আছ নেপাত কিয়? নহয় মানে গাঁও সোমোৱাৰে পৰা কাঠ আৰু ভাওনা ভাওনা আৰু কাঠ সেয়া তুমি ফটছনে কৈ দিলা সেইষাৰ ধৰোকা ইমান দিনৰ মূৰত আহিছো আগতে ঘৰ গৈ পাবলৈ দিয়াচোন। তেনেহলে যোৱা মই পিছত লগ ধৰিম বগা গুটি এটা কি হলো ঐ ধুৰকা চালা চোৰ বৰপিতাই আছ? তই কৰবালৈ গলে ঘৰখন পাহৰি যাও শক্তি থকালৈহে বৰপিতাই। এৰা ধৰোকা এপাক আহিবিচোন কেতিয়ানো অৰ্থাৎ যেতিয়াই সময় পাওঁ আহিবি তেনেহলে ভাত খোৱা পৰতে আহিম আহিবি ভাত খোৱা পৰতে আহিবি যা তোৰ স্কুল মই আজিও নাহো বুলি স্কুল গৈছিলি নহয় পিতাই অৰ্থাৎ তই ছুটি দি গুচি আহিলি তেনেকে নকবি দেই ছাৰ দৰমহা আনিব গ'ল স্কুল নবহিলে পালেহি ককাইদেউ তইনো ইয়াত কি কৰিছ? কিনো কম ককাইদেউ এই মানুহটো লৈ আৰু মোৰ সুখ নহল হেৰা কিনো কবি ইমানকৈ কৈছো বোলো আপোনালোকৰ লগতে গৈ ৰিজাৰ্ভত মাটি ভাঙি কিবা এটা কৰক নাই এই মহাজনৰ ঘৰত কিনো মজুল আছে জানো মই মানুহজনীয়ে পৰৰ ঘৰত গেবাৰী খাটি কিমান তৰাম জানো মহাজনে তাক কি আহুদিখন কৰিলে কবি যায় যদি মই আছো যাগে যা কি কৰি আছ লিলি দেখা নাই পানী এটোপামান খোৱাবি নে অৰ্থাৎ বাহিৰলৈ যা তাতে দিমগৈ কেলেই তেনেকে কৈছ অৰ্থাৎ এইকেইদিন তোৰ কথা ভাবি ভাবি ৰাতি মোৰ টোপনি ক্ষতি মোৰ কথা ভাবিবলৈ তোৰ কি দৰকাৰ মই কিবা তোৰ হেৰি নেকি গিলি খাওতকে
গৈ অৰ্থাৎ কেনেকুৱা লাগিছে জানো লিলি? পানী খাবি নে? সেই যে চিনেমাত দেখিছিলো এই ধৰুকা ক'ত মৰিলিগৈ হয়নে? আহিমগৈয়ে বুলি কৈ কেইবাদিনো কৰিলে। বাটলে চাওঁতে চাওঁতে চকু বিশাল। যিহে দিনকাল পৰিছে, ৰাতিটোৱে হাতীটো যেন হয়। গছো কটালো আৰু কাষৰ মাটিখিনিও ভাঙিলো। হওঁতে খা খবৰ এটা পাব লাগে নহয়। দাদাই ধৰহি ধুৰুকা, ভাত খাই যাবি অ। চাহ পানী এটোপাকে দিয়া। মেধি বৰপিতাই ঘৰত মোৰ ভাতৰ নিমন্ত্ৰণ আছে। মহাজন দাইটি, বোলো মহাজন দাইটি ঘৰত আছেনে? হওঁতে গংগাধৰ যেন পাইছো। বৰ অসময়ত ওলাওহি তহঁতে। ডাঙৰ প্ৰয়োজনত আহিলো, দাই নধৰিব। হওঁতে কি হ'ল? সাউত কৰি হওঁতে ক সোনকালে, মোৰ কাম আছে। বৰ ডাঙৰ বিপদ এটাত পৰিছো দাইটি। সেইটোতো তোৰ হওঁতে মাতটো শুনিয়েই মই তত ধৰিছো। মোৰ তালে হওঁতে মোৰ বিপদ আপদৰ সময়ত কোনো নাহে হওঁতে। আইৰ যাওঁ যাওঁ অৱস্থা। কিবা এটা কৰি এনে খোজা নাই, টকা কুৰিটা দিয়ক আৰু বুঢ়ীৰ মুখত দৰৱ এটা পৰক। হওঁতে খাটি কাহ নহয়, টকা কুৰিটা নাপাবি। নহয় মহাজন, কাবও কৰিছো। নোপোচাই যদি অইনকে দেখে। মোৰ হাতত হওঁতে খুব বেছি টকা 10টামান ওলাই কি নোলায়। লৈ যা নহ'লে লোকচান হয় যদি। আৰু দুটামান হওঁতে এষাৰতে তোক মই কলোৱেই দেখোন। দিয়ক, উপায়তো নাই, আইৰে সম্পত্তি। মই আহোহে তেনেহলে। যা গৈ যা। বাসন্তী, অ বাসন্তী, বাসন্তী। কি হ'ল? এইটো আকৌ ক'ত পালে? ঘটিলো। এতিয়াৰ দৰত দাম কমছে কম। ঠক ঠক ঘটিলে। লোকে সোণ ৰূপ হীৰা মুকুতা ঘটে, আমাৰ এখেতে আকৌ টুকুনা মানুহৰ দৰে ঘটে। হওঁতে কথাবোৰ তুমি নুবুজাহে সোণজনী। এইটো হওঁতে এইটোৰ কথাকে ধৰাচোন। পাবানে এনেকুৱা খাটি কাহ এতিয়া? হওঁতে তাকো এতিয়া 10 টকাত। এই সোপাৰ গুণ বখানি এতিয়া দাঁত দেখুৱাব নালাগে। নিজৰ তিৰোতাজনী অলৈ তলৈ গৈ কিমান যে ঠাট্টা বিদ্ৰূপ সহ্য কৰিবলগীয়া হৈছে, তাৰ লেখ জানো কেতিয়াবা লৈছে? বিয়া সবাহলৈ গলে চাল চিগা এটাৰ তিৰোতায়ো অন্যক চিকুট মাৰি মুখ দেখুৱাই কেৰেচিয়া হাঁহি মাৰে। হওঁতে কিহৰ বাবেনো? কিহৰ বাবে নে? এইটোৰ বাবে। হওঁতে সিহঁতে মোৰ ঘৈণীৰ শৰীৰ দেখি হাঁহে। শৰীৰ দেখি হাঁহিবলৈ কেইজনী তাগত আছে? পিছে মহাজনৰ ঘৈণীয়েকৰ সাজপাৰ হাতৰ কাণৰ দেখিলে হাঁহিবই। হওঁতে তোমাৰ দেখোন সেই আওপুৰণি গহনা সোপাৰ কথাকে কবতো। সেই সোপা মগনীয়া কেতিয়া এনিয়ে দিলেও নলয়। মৰা মানুহৰ বস্তু চুবকে নেপায়। মই সেই কালজনী গহনা গাঁঠৰি সোপা নকবা, সেইজনী কথা নকবা। 20টা বছৰে তাই মোক খুলি খুলি খালে। তুমি হওঁতে আহিয়ে যেনিবা মোক ল'ৰা পোৱালি এটা দিলা। তোমাক নোপোৱা হলে এইবোৰ সা সম্পত্তি কি কৰিলোহেঁতেন। হ'ব পৰৰ পৰা টানি আজুৰি অনা ধনবিধ সোপা বুকুত বান্ধি জখৰ দৰে ৰখি থাকক। হওঁতে মইতো তোমাক নিদিও বুলি কোৱা নাই। দিয়াৰ ইচ্ছা থকা হলে বিয়াৰ জোৰোণতে দিলেহেঁতেন। দুখীয়া হলো বুলি। হেৰা ওলাবা, চতৰ বিহুৰ আগে আগে টাউনলৈ ওলাবা। আমাৰ টাউনত মাটিও চাবা আৰু কেটলেক চাই কি গহনা বনাবা ফৰমাছ দিবা। সেইদৰে ঢেৰ বাৰ ওলাবলৈ ক'লে। সেই ঢেৰ বাৰটো এইবাৰে খতম। হওঁতে এই সামান্য কাৰণটোতে এইদৰে ফেকুৰিব লাগেনে?
বাৰে বিপদত ৰাখিছা আপুনি এই দুপচলে দেই পিঠি যিখন হৈ আছে নহয় কোৰেৰে চুচিলেহে যদি নেৰায় এইবাৰ বিপদেৰ এই কাষৰ তলত খুৰ খুৱাইছে নহয় এইবাৰ বিপদ এই সৰু তই মোৰ গাৰ চাল চেলাই আহিবি নেকি অ চি চি ভৰি বৰণ চোৱা এই দুটা ভৰি কুকুৰক দিলেও নাখায় ঘৰ দুৱাৰ নাই মহাজনৰ ঘৰত গেবাৰী খাটি মৰিবগৈ মহাজনৰ তিৰোতাজনী নেদেখিলে দিনটো চোৱা হয় এই এনে লোভিয়া কৰবাৰ মই মহাজনৰ ঘৰলৈ তেওঁৰ তিৰোতাজনীৰ কাৰণে যাওঁ হয়নে নহলে নিজৰ তিৰোতাই কি খাইছে কেনেকৈ খাইছে তাৰ চিন্তা নকৰি পৰৰ ঘৰত গোলামী কৰে নে হলে গাজত লগাকে কথাবিলাক ক কেলে মইনো তোক কি দিয়া নাই কি দিছা মানে হেৰি ধৰচোন মোতকৈ পিছত বিয়া হোৱা কেইজনীৰো দুটা তিনিটা ল'ৰা ছোৱালী ঘৰ অজনজনাই আছে আমাৰ দিনতে এন্ধাৰ সেইটোত জানো তোৰ মোৰ হাত আছে ঈশ্বৰে যাক এবাৰ নিদিওঁ বুলি শপত খাই হেমান্য মনুষ্যৰ কি ক্ষমতা এই সৰুদৌ চাওঁ গলধনটো বেকা কৰি দিয়া মাটি যোগাৰ হ'বগৈ নে হ'ব কেতিয়া হ'ব হ'ব নহয় মহাজনৰ ঘৰত চোৱা চেলেকি থাকিলে মাটি দিবনে নিদিয়ে খেতাং কৰি পেলোৱা সেইবিলাক কথা তহঁতৰ মাইকী মানুহৰ কি দৰকাৰ মোৰ আৰু মহাজনৰ লেনদেন খালী মাটি খালী খেতি আৰু চিন্তা কৰিবলৈ একো নাই নেকি তোৰ কিটো থাকিব কামৰ কথা ক'লে একেবাৰে ডাং খাই উঠিব পুৰুষ হৈ পুৰুষৰ দৰে কাম কৰিব নোৱাৰে তই সজে সজে মোক জপালি নে নজপাও মোক তোমাৰ দুখো নেলাগে লাজো নেলাগে মোৰ লাগে নিজৰ মথাটোৱে পৰৰ ঘৰত গেবাৰী খটা পৰৰ কেঁচুৱা কান্ধত লৈ নিচুকুৱা দেখিলে তোক আজি মই হেই কৃষ্ণ 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 হ'ব হ'ব মই অৰ্থাৎ বোৱাৰী পোৱাতে পচি যাম পেলাই ল হওঁতে গছ এজোপা অৰ্থাৎ ঘৰৰ পিনে শুৱলি হৈ আছে গিয়াই দিব লাগে অৰ্থাৎ হয় নেকি পিছে ধৰকা এটা কথা নহয় মই হওঁতে আগৰ ঘৰটোতেই থাকো চাহ পানী হওঁতে আগৰ দৰেই মানুহক দিওঁ তেনেকৈ অৰ্থাৎ লাজ দিয়ে কিয় দেউতা মই অৰ্থাৎ টাইম পোৱা নাই হওঁতেতো টাইমৰ খুবেই অভাৱ পিছে মোৰ নাৰিকল কেই থোক মই যাম দেউতা অৰ্থাৎ কালি ঠিক দুপৰীয়া আপুনি ভাতৰ পাতত বহাৰ ঠিক টাইমে টাইমে পচি যাম হওঁতে কথা ৰ'ল নহয় ক'বই নালাগে দেউতা হওঁতে তোমাৰ পিনেও হওঁতে হ'বগে নে বছৰেকীয়া কাম ফেৰা কৰিব নোৱাৰিলে জানো বাপে নুচুব নাট মেলা দিনে কিন্তু আহিব লাগিব লেখৰ মানুহ হওঁতে এইষাৰ বৰ কলা দেই বাৰু গৈ থাক ভাল হওঁতে সেই ভাগ বৰদলৈ দেৱ নহয় নে মই আকৌ মনে কৰা নাই নহয় নকৰিবা হওঁতে নকৰিবা ধান বেচিলা চতৰ বিহু পাই গ'লে নাই তাৰে ঠিক নাই হওঁতে যিহকে নকৰা মোৰ মূৰত হওঁতে ৰাম টাঙোন নবহুৱাবা সৰহখিনি দিলোৱেই নহয় হওঁতে তাকৰ খিনিতনো ৰলা কিয় আৰু 3 মোন ধানহে পায় কিমান বুলি ক'লা হওঁতে 3 মোন চোৱা নিজেই চোৱা চাব জনা হ'লে ধান আপোনাক মইহে কাটিলোহেঁতেন হওঁতে কথাৰ পাক বেছ ভাল হওঁতে তুমি 8 মোন ধান নিলা মাঘত মই তোমাৰ পৰা পাব লাগে মোনে 1.5কৈ 12 মোন ঘূৰাই দিলা 7 মোন হওঁতে বাকী থাকিল চাওঁ চিগাৰেট এটা দেচোন ভালনে খোৱা দেউ চলিছে হওঁতে ঘন খোৱা দেউ সোৱাদলৰ লিটাৰ বজাৰত হওঁতে ৩৬ টকা তই বোলে হওঁতে বেচিছ 40 টকা কৈ খোৱা দেউ
মচু মাহৰ কেজি 12 টকা, তই বোলে হওঁতে লৈছ 14 টকা। নহ'লে পৰতা নপৰে নহয়। হ'লচেলে মোৰ দোকানত তাকেতো মাল নেপেলায়, গতিকে মই ঠেলাই আনিব লাগে, ঠেলাৱালাক আকৌ ভাড়া দিব লাগে। খুৰাদেউ, হেলুজন দুটা সোণলৈ লৈ যাওক। মৰমতে দিছনে? হ'ব। দে তেনেহ'লে। গুণ আছ? আছো মহাজন। হওঁতে মাটি বাৰী কিছু হ'ল বুলি হওঁতে তহঁতৰ পৰা মই সম্বোধনটো হেৰুৱালো। নাই মানে চালা শগুন। কি হে মাষ্টৰ, মই আকৌ আপোনাৰ ঘৰলৈকে ওলাইছিলো। এতিয়া যাব নালাগে হওঁতে, তেনেহ'লে ৰাতিকৈ যাম। বেলি থাকোতে আহিবা হওঁতে। দেউতা, হওঁতে কিবা কবি? মাটিৰ কথাটো কিবা ঠিক হ'লনে? হওঁতে ভাল কথাটোকে সুধিছ, পিছে এলেহুৱাটোক দি কি লাভ? তেনেকৈনো কিয় কৈছে দেউতা? বাৰু চাওঁচোন, সময় হওঁতে আছে। আপুনি নিদিলে আমাৰ ফালে হ'ল আৰু দেউতা। 2 মাহৰ জোখাৰে খেতিটো হয়, তাকো নহ'বৰ হ'লে এইবাৰ মাগিবলৈহে ওলাব লাগিব। এনেও খুজি মাগিহে খাইছো। লিলিঅ', কি কয়? এই চাহ পানী এটোপা আনচোন। টানকে ধৰ। লৰক ফৰক হলে মোৰ সৰু গাঁঠি দুচেও হ'ব। হওঁতে বলো নাঙল চাচিছ। হয় মহাজন। পিতৌ চকী এখন আনচোন। লিলিঅ', চাহ আৰু এবাটি দিবিচোন। হওঁতে কঁঠাল নে? মজহে। হওঁতে ইমান ভাল বস্তু ক'ত পালি? দুটা দেখোন। পামৰ মাটিতে আছিল। পালিও পালি হওঁতে চমৎকাৰ ভেৰাঙণ্ডি পালি। হওঁতে নতুন মাটি ভাঙিছ বোলে ভাল নাঙল লাগিবই। হওঁতে একেবাৰে ন ছোৱালী লেখীয়া হৈয়ে আছে। হওঁতে তোৰ গৰু এহালে আছেনে? হয় মহাজন। ভালেই হ'ল দে, মোকো এই নতুন গৰু হালৰ বাবে নাঙল এটা লাগে। এইটো ময়ে নিম, ভালকৈ চাচি মেলি দিবি। মই হওঁতে ফাং ফালহে লগাম হ'বলা। মহাজন, লেঠাহে লাগিল। এটা ভিনিহিক দিম বুলি কোৱা আছে। ভিনিহিৰ নাঙল বোলে তেনেই বুটি হ'ল। হওঁতে সি এটা নিজেই বিচাৰি ল'ব, লাগিলে তই হওঁতে মেহনতিৰ বাবে কিবা এটা ল'বি। হৰি হৰি মহাজন, ভাল কথাটো কৈছে। আপোনাৰ পৰানো মই পইচা ল'ম নে? থাকিলে এনেই দিম। এইটো পিছে ভিনিহিক নিদিলে মোৰ জবানেই জুঠা হ'ব। কিয়, বাৰীতে দেখোন ইমানবোৰ গছ আছে, সোমেশ্বৰক কৈ এটা কটাই ল'লেই হ'ল। তই বলো হওঁতে মোক মাফ কৰিব মহাজন, পৰা হ'লে আপোনাক নিদিয়। পৰা হ'লেতো হওঁতে এই নাঙলৰ খেতি তইও খাবলৈ নাপাৱ। দেউতা, এতিয়া হওঁতে ভৰ দুপৰীয়া এখন ওলাইছ এই জহনীত যোৱা। কাৰ ঘৰত হওঁতে চাহ পানীৰ জুতি লৈ বহি আছিলি? দেউতাই মানে কথাটো চুপ, কেলে হোৱা? হওঁতে চহৰত মাটি কিনিয়েই থৈছো, ঘৰ বান্ধি হওঁতে তালৈ উঠি গলেহে গম পাবি। দেউতা আপোনাৰ খং উঠি আছে যেন পাইছো। নাই উঠা সোণা মোৱা, হওঁতে মই ৰঙতে আছো। কোনোবাই আপোনাক কিবা কৈছে নেকি দেউতা? কাৰ ইমান সাহস? আজিকালি হওঁতে মানুহে সন্মান দিবও নজনা হ'ল। মই যেন এইখন গাঁৱৰ মানুহ নহয়। হেৰৌ, মই ধন ধান দি নৰখা হলে হওঁতে এইখন গাঁৱত মানুহ থাকিলহেঁতেন নে? বাৰু দেখা যাব, হওঁতে ময়ো মাঘী মহাজনহে। লিলিঅ', কি হ'ল? ইমান দূৰলৈ অৰ্থাৎ মতাটো যাবলৈ ওলাইছো, কাৰ মতা? সেইটো অৰ্থাৎ সুধিবলগীয়া প্ৰশ্ন নে?
তোৰ মুখখন কিন্তু দিনে দিনে বৰকে বাঢ়িছে দেই তোৰ মুখখন কিন্তু দিনে দিনে বৰ সুন্দৰ হৈ পৰিছে দেই খাইলাখ সেন্দুৰীয়া আম পিতাই কওনে ক মই অৰ্থাৎ তোৰ পিতাৰক কেয়াৰ কৰা ভকত নহওঁ প্যাৰ কিয়া তু ডানা কিয়া পিতাই! হেই দে দেৰি হয় নহয় চোন অকণ শৰ্ট কৰে আন অৰ্থাৎ মই কিন্তু তোক অৰ্থাৎ চোনহে খুইছ আন দাদাই গৈ আছো অৰ্থাৎ চূণ খুজিবলৈ আহিছিল দে আঙুলিয়ে আঙুলিয়ে চূণ দিলে কাজিয়া লাগিব তইতো অৰ্থাৎ ফেপেৰি পাতিয়ে থাক পিতাই তেলটি পানা সেকেমেকে দানা মানে না এ পগলা হাই দাদাই এদিন অৰ্থাৎ হ'ল চাই ল তই এই বাটত লৰিছে নেকি মাজে মাজে চাই যাবি আৰু শুন এই ভিনিহিক পাৰিলে চতৰ বিহুত এপাক আহিবলৈ কবি হ'ব আজিয়ে ঘূৰিবিনে এ পাতিহা মাইজনী থাকি যাম অৰ্থাৎ ঐ বেছিবি কিয় প্ৰেজেণ্ট প্ৰেজেণ্ট কলৈ যাওঁ আইদেউৱে চাৰিআলি দোকানৰ পৰা মাল আনিবলৈ দিছে ঘূৰ ঘূৰ বুলিছো নহয় হওঁতে দোকানৰ পৰা মাল নাই পেলাই দে মোনা ঘৰখনত হওঁতে চব খাৱৰীয়া মুখা গোট খাইছে হওঁতে মুখ মেলি কি চাই আছ বন্ধ হওঁতে চব বন্ধ খাৱৰীয়াৰ জাত কামৰ নাম চুটি নাই মোৰনো কি আইদেউৱে অৰ্ডাৰ দিছে কোনেহে নানো মাল কগৈ জুহালত পানী ঢালি দিয়ক কথা নাই বতৰা নাই হঠাতে টিঙি তোলা হ'বলগীয়া হ'ল মনে মনে থাক এই দোকানৰ মাল সোপা মোৰ পেটৰ কাৰণে হোৱা নেকি আৰু সোমেশ্বৰ গাতনো কি জগৰ নিজেই দেখোন চিলিপ লিখিছিল হওঁতে মুখ বন্ধ কৰিবলৈ কৈছো নহয় চেপ চেপাই নাথাকিবি হওঁতে জ্বলাজুইত ঘিউ ঢালিলে লংকা কাণ্ড হৈ যাব এনে ভমকটো দেখুৱাবলৈ আহিছে একেবাৰে থাওক থাওক চব পৰি থাওক কি হ'ল হয়নে একো হোৱা নাই এইটোৱে জুপুকা মাৰি কি চিন্তা কৰিছা একো চিন্তা কৰা নাই মন খেৰাপ কিহৰ পৰা মন খেৰাপ হ'ল হয়নে মহাজনে আজি বিনা দুখতে বৰকে গালি পাৰিলো মানে অনেক ককৰ্থনা আৰু তুমি তাকে একান্ত মনে শুনি থাকিলা আৰুনো কি কৰিবি কেলৈ তোমাৰ মুখখনত হবলা তলা মৰা আছিল প্ৰতিবাদ নকৰিলে কেলৈ কি একটিয়াত মহাজনে তোমাক ককৰ্থনা কৰিব মাটিত খেতি কৰিছিলা জুখি জুখি আধা ধান মহাজনে লৈছে প্ৰতিবাদ কৰিবলৈ ভয় কিহৰ মই হ'ব লাগিছিল মহাজনৰ মুখখন কেহেৰাজ বতা যেন কৰিলোহেঁতেন পৰাত ময়ো পাৰিলোহেঁতেন মহাজনে যদি মাটি নিদিয়া হয় নিদিলে নিদিব বলুকাইহঁতৰ লগত ৰিজাৰ্ভত মাটি ভাঙিবাগৈ ময়ো যাম কিন্তু সৰুদৈ কাইলৈ ৰাতিপুৱাই গৈ মহাজনক ফেচু ফেচ সোধাগৈ মাটি দিব নে নিদিয়ে আৰু যদি দিয়ে কেতিয়া বন্দবস্ত কৰিব তই কৈছতো কৈছো কিয় ইমান পৰুৱা কৰিব লাগে মতা মতাৰ দৰে হ'ব লাগে হওঁতে সোমেশ্বৰ কি চাইছ আপোনাৰ লগত মোৰ অলপ কথা আছে হওঁতে কি কথা আছে পথাৰত নামিবৰ সময় হ'লেই নহয় হওঁতে হ'ল আমাৰ পিছে কি হ'ব হওঁতে কিবা বেলেগ হ'ব নেকি তয়ো নামিবি এইদৰে টুটুৱাই থাকিলে নহয় নহয় এটা খেতাং কৰক তোৰ মাটি হ'ল 4 বিঘা এইবাৰ হওঁতে মই ভাবিছো 8 বিঘা দিম বুলি দিবতো খেতাং তাৰ আগতে কিন্তু তই এটা মোক কাম কৰি দিব লাগিব হওঁতে কামটো একেবাৰে নগণ্য কওক কি কৰিব লাগে বলৰ নতুন নাঙলটো মোক লাগে সেইটো বলুকাই ক'ত দিব হওঁতে নিদিয়ে আনিব লাগিব মানে যদি আনি দিব পাৰ মাটি পাবি
তাৰ মানে বলকাই নাঙলটো চোৰ নাই নাই এই কাম মই কৰিব নোৱাৰিম মোৰ নিজৰ ককাই নাই পানে আপদে বলকাইটো মোক নাই নাই এই কাম মই কৰিব নোৱাৰিম পাৰিবি পাৰিব লাগিব নহলে নাই এই কাম মই কৰিব নোৱাৰিম নকৰো উমেশ্বৰ চন্দন বদনী নাৰী ত্ৰিভুৱন মোহিনী হেল্ল' উমেশ্বৰ ঐ উমেশ্বৰ ঐ তোৰ বাকী কি হ'ল নিশা বৰকৈ টোপনি নহল নেকি ইলুটি হিলুটিকৈ আছিলা মই কিবা এটা হৈছে যেন পাইছো কি হৈছে কোৱাচোন কালি মহাজনে মাটিৰ কথা কি ক'লে বলু কাইদেউহঁতে বোলে ৰিজাৰ্ভত আৰু মাটি ভাঙিব তুমি ওলোৱা নহলে কি হ'ল একো নোকোৱা কিয় মই ৰিজাৰ্ভত নতুন মাটি ভাঙিবলৈ যাম হওঁতে কি কলি আপোনাৰ মাটি মোক নালাগে মোৰ মাটি হওঁতে এইষাৰ বৰ কলি দেই তই হওঁতে তই য'ত হাল বাৱ সেয়াটো তোৰেই মাটি হওঁতে তই খাজনা ভৰিব নোৱাৰাৰ কাৰণে মোৰ নামত লিখাই লৈছো সেয়াহে কথা মই সিদ্ধান্ত কৰিলো যেতিয়া সেয়া আৰু লৰচৰ নকৰো ভাল কথা হওঁতে খুবেই ভাল কথা তোৰ মূৰত যে এনে শুভ বুদ্ধিৰ উদয় হ'ল পিছে এটা কথা নহয় ৰিজাৰ্ভত তই অকলে গলেতো নহব হওঁতে ঘৈণীয়েকো লগত নিব লাগিব তাই কিয় যাব নগৈ ক'ত থাকিব ঘৰত হওঁতে সেইখন জানো আচলতে তোৰ ঘৰ মানে এই গোলবেলি তোৰ বাপেৰৰ শৰাধত তোৰ ভেটিটো জানো বন্ধক দিয়া নাছিলি যাও যদি যা কালিৰ পৰা তোৰ ঘৰটো ভাঙি হওঁতে পাচলিকে লগাও নে কি ক বলকাই নাঙলটো আপোনাক কিয় লাগে মহাজন দেউতা মই যদি বেলেগ এটা নাঙল চাচি দিওঁ কঁঠালৰ সোণৰ নাঙল দিলেও হওঁতে মোক নালাগে সোমেশ্বৰ বলৰ নাঙলটোহে মোক লাগে উভতিব কেতিয়া ৰচোন গৈ পাইহে ঠিক পামৰ পৰা মিঠা আলু খানি বাজে বাজে হাতত বিক্ৰী কৰি তাৰ পিছতহে ৰিটাৰ্ণ পিতৌ এইটো গাড়ীত দে গৈ কোৰ দুখন তুলিলি নে তুলিলো এই জলপানৰ দুগোলাটোহে আছে সেইটো গাড়ী ষ্টাৰ্টৰ পৰত দিবি বেকিদা আৰু কুলডাল দিলি নে নাই দিলো ধান খেৰৰ তলতে লুকুৱাই দিছো বাঘৰ যিহে ভয় হাতৰ পৰা আঁঠুৱাৰ কাৰণে মাৰ্কিন কাপোৰ দনেচিয়া সূতা সেইবোৰ মোৰ ইমান মনত নৰয় পিতৌক ক কাগজ এখনত লিষ্ট কৰি দিবলৈ আহচোন কনো এইটো ধৰহিচোন
ইমান দিনে ক'ত মৰিছিলিগৈ হয়নে তোক নিম বুলিছিলো নহয় বল নহলে কথাটো বেইটা মোৰ কৰিলে নহয় দাদাই তেনেহলে ঘৰখনকে চাবি হেৰা হেৰা এইটো কেনে কথা হে পামলৈ মিঠা আলু মই তেওঁক জিজ্ঞাসা কৰিছো হেৰা ইমান চিন্তা কৰিবলগীয়া কথা একো হোৱা নাই নহয় ৱা কৈছাহে নাই যেতিয়াই বিচাৰো তেতিয়াই গাড়ীৰ ওপৰত মই ফৰেনৰ বাহিৰলৈ ওলোৱা নাই নহয় পামলৈহে তোমাৰ পদূলিত দেখিছো প্ৰতিগণখন নকৰিলে নহব আৰু ইফালে নাট ৰেডি একো চিন্তা নকৰিবা নাট মেলাৰ আগদিনাই মই পৌঁছি যামহি হয়নে চাবা কিন্তু দেই থাকিবি হক বল খুৰী এতিয়া অৰ্থাৎ চাহপানীৰ পৰ্ব আৰম্ভ হওক চাকৰি এটাতো অৰ্থাৎ দেদাই দি থৈ গলেই লিলি চাহ একাপ কৰচোন মানুহটো বৰ পৰিশ্ৰম হৈছে অ'। বেয়াহে লাগে তই বৰ মই জানকীহঁতৰ ঘৰৰ পৰা উঘা কেইটামান লৈ আহোঁ অ লিলি চাহ একাপ আনি দে গৰম চাহ আনি দে লা 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 একাপ চাহ আনি দে গৰম চাহ আনি দে লা 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 লু 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 লা 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 অ লিলি লা 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 যেন অৰ্থাৎ নিজৰ তিৰোতাজনীহে অৰ্থাৎ চাহ একাপ লৈ ওলাই আহিছে যেন মোৰ পইটোহে পথাৰৰ পৰা হাল বাই ঘামি জামি আহিছে তই অৰ্থাৎ বৰ কাটিং মাৰি কথা ক বিয়াৰ পিছতো হ'বলা এইদৰে মই ঘূৰি ফুৰিম কি কৰিবিনো চাকৰি কি চাকৰি হয়নে চকু চেলিয়াই চাব নালাগে অৰ্থাৎ দেখিবি নহয় হয় হেণ্ডিমেন নহয় ভ্ৰাম্যমান মোৰ আজি এটোলৈ যাওঁ যাওঁ লাগিছে যাবি সঁচাই কৈছনে অৰ্থাৎ নে কপট ঐ তোক মই গোসানী ৰখাৰি ৰাখিম মই বক চিঞৰি দিম দেই চাহ কিন্তু লিলি তই যদি অৰ্থাৎ মোক ৰিফিউজ কৰ তেনেহ'লে মই চুইচাইড কৰি মৰিম অৰ্থাৎ তই মৰৈবা জিও মোৰ কি হানি পৰিল ইহ মই তালৈ নগৈহে পাৰিছো নেখাওঁ অৰ্থাৎ নেখাওঁ তোৰ হাতৰ চাহ পানী কৈ থলো কিন্তু অৰ্থাৎ তোক হৰণ কৰি নিলৈহে তোৰ হাতৰ চাহ পানী খাম ৰেডি হৈ থাকিবি আজি নিশাই যদি অৰ্থাৎ তোক মই হৰণ নকৰো মই ধুৰুকা নহওঁ
যুদ্ধখন শেষ হৈ গল ভাবিছিলো পুৰা দমে বিশ্বযুদ্ধ হব সব মৰি শেষ বঢ়িয়া হব টকা খালি টকা আজিকালি ল'ৰা ছোৱালীবিলাক দেখিছ একো নাই চবকে খালি সেইকাৰণে মই বিয়া কৰোৱা নাই বিয়া মানে ল'ৰা ছোৱালী জন্ম দিয়া অ হে বন্ধুবৰ কি হইব এই পৃথিৱীত ল'ৰা ছোৱালী জন্ম দিয়া খ্ৰীষ্টান হেই খ্ৰীষ্টান হজম কৰিব নোৱাৰো যদি কিয় খাওঁ হা বল দেউতা অ দেউতা
আহিলা দাদাই তইনো ভিতৰত কি কৰিছিলি অ তুমি অৰ্থাৎ কৈ গলা ঘৰখন চাবলৈ এতিয়া অৰ্থাৎ এই ঘৰৰ মানুহবোৰ নাই নেকি অ বৌয়েৰ কত গৰুলৈ দানা সিজাইছে ল তই কাইলৈ চাৰিআলিৰ পিনে যাবি নেকি কিয় অৰ্থাৎ নাঙলৰ ফালচটা ৰামকুমাৰৰ শালৰ পৰা আনিবগৈ লাগে যাম দিয়া যাওঁতে ডাক্তৰলৈ মিঠালু কেইটামান দিম লৈ যাবি এতিয়া যাগে সন্ধিয়া লাগি ভাগিলেই খালে 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 সালা কুকুৰে মোৰ বুকুত ভাল কামুৰ মাৰিলে পিতৌ পিতৌ হয় পিতৌৰ মাক শুনিছনে সালা চোৰ অদিন পাতকীৰ হস নিজৰবোৰ খাচিবি পৰৰবোৰ টানিবি হেৰামজাদা হয়নে এই ৰাতিপুৱা আপোনাক কিহে পালে অধৰ্মীৰ জাত সালা তহঁত মানুহ নহয় দুঠেঙীয়া জন্তু সালা মৰাৰ ছাল টানি খোৱা তোক যদি জুলুকা জুলুকে পানী খুৱাব নোৱাৰো মোৰ নাম বলৰাম শইকীয়া নহয় সালা কুকুৰ বুলিলে লাজ পাৱ কিনো হল পিতাইৰ বোলো হেৰি মনে মনে থাকত চাই লম সালা ময়ো চাই লম কি নিবি কিমান নিবি সালা তোৰ বংশত মানুহ নাথাকিব সব চুৰ হব মৰিবৰ সময়ত মুখত পানী আছেলো নাপাবি বৌ পিতাইক ভিতৰলৈ মাতি আনচোন কিনো হল জানো পাই কাটি কি হল কাক গালি পাইছ সালা মজুক পৰৰ তেজ শুহি শুহি গা ধৰাইছ যাব সব যাব ঈশ্বৰে ইমান নহহে তোৰ তোৰ ভেটি ওচৰ হব কি হল বলো ৰাতিপুৱাই পুৱাই কেনে তালফাল লগাইছ দেখোন ইমান উত্তেজিত নহবিচোন কাটি কি হল ক আমি আছো নহয় হেৰ গুণধৰ মাটিহেন মানুহটো কি হল হঠাতে মোক মোক চিনি পোৱা নাই মোক হেৰ কথা নাই বতৰা নাই গালি পাৰিছ কাক আৰু পাৰিছ কিয় মেজাজ ঠাণ্ডা কৰি ভেটটো ভাঙচোন কথা নিশ্চয় গুৰুতৰ নহলে কাইটিৰ দৰে মানুহে কি হল বলো পিতৰে গৈ মোক যিদৰে মাতিলে গৈ মোৰ মানে কচোন বৃত্তান্তটো কি বৃত্তান্ত কব লাগে সালা কুকুৰে কালি পাছে পৰো পাৰিবি প্ৰকৃত কথাটো ক এৰা এৰা শুন হক পামৰ পৰা যে কাঠ আনি দুটা নাঙল চাচিছিলো কোনে নাজানে জানে জানে তাৰে যে এটা ভিনিহিলৈ পঠালো জাননে হেৰৌ জানো জানো আনটো আধা চচাকৈ ভঁৰালৰ গাধৈত তুলি থৈ পামলৈ গলো আজি ধুৰুকাই ফালডালো লৈ অহাৰ কথা এতিয়া লগা কাৰ মূৰত লগাও ফাল অলপ আগতে ভঁৰালৰ গাধৈত চকু পৰিল জেগা খালী মানে জেগা খালী তাত নাঙল নাই চি 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 গাঁওখনত এনেকুৱা মানুহ ওলাল নে নাঙলো চুৰ কৰে পাপে চুব এই চুৰ ধৰিব লাগিব বৰপিতাই হেৰৌ ধৰকাৰে কাম বা নাই নাই সি অন্তত চুৰ নকৰে যাগে যা যি হল হল মোৰ অতি আশাৰ বস্তু নি সিও সাৰিব নোৱাৰে বৰপিতাই যাগৈ চাহ তাহ খোৱাই নাই চাগে হঠাতে মূৰ গৰম হৈ গল
এই লিষ্ট মাতি মাতি বচন দি যায় এতিয়া ৰবি বৰপিতাই অলপ কটাকটি হৈছে নহয় সেয়ে কৈছিলো কৃষক বধ নানি যদি সেই বিৰাট পৰ্বকে আনিলিহেঁতেন ময়ো তাকে কৈছিলো টাউনলৈ গৈছিলো পলম হ'ল হওঁতে ঐ শুন হক নামঘৰীয়া কাই তই বচন দি যাবি ৰাইজ এটা কথা ধ্ৰুপদী ভাও এইবাৰ ক্ষীৰক দিব লাগিব এই ৰ বচন ভগোৱা হোৱাই নাই এইখানৰ আপত্তি আহিলে হেৰৌ সোমেশ্বৰ হ'ল আমাৰ গাঁৱৰ ৰেগুলাৰ দ্ৰুপদী নহ'ব নহ'ব ক্ষীৰ এবাৰো মেইন মাইকী ভাও পোৱা নাই আমাৰ গাঁৱত সদায় কলিমলি দুপদীহে ওলাই অৰ্থাৎ পিছে সমস্যাৰ দৰে বিলাপ বচন গাব পৰা দ্ৰুপদী কোনখন গাঁৱত ওলাব নহ'ব নহ'ব এইবাৰ ক্ষীৰক দিবই লাগিব মই এটা কথা কওঁনে ৰাইজ হেৰৌ ক এই ভীমৰ ভাও কোনে কৰিব হেৰৌ তই থাকোতে আন কোনে কৰিব কৃষক গুণধৰেই হ'ব তেনেহলে দ্ৰুপদী ভাওত এই সোমেশ্বৰেই থাওক মনে থাক সোমেশ্বৰে যেনেকৈ আমাৰ লগত এডজাষ্ট কৰিব পাৰিব ক্ষীৰই জানো কৰিব পাৰিব তাতে সময় কম আৰু তাৰোপৰি ডাঙৰ কথাটো হ'ল তাৰ জানো চেণ্টিমেণ্টেল বুলি কথা এষাৰ নাই আই ক্ষীৰ তই তেনে উত্তৰ কৰিবি তোৰ বচন কেইটাও বঢ়াই দিম দে এনেকৈ মন মাৰি বহি থাকিলে জানো হ'ব নাঙল এটা নিলে বাৰীতে কঁঠাল আছেই কাটি এটা চাচি ললেই হ'ল তই কি বুজিবি সি পাখন্দই তাৰ আক্ৰোশ পুৰোৱাৰ লগতে মোৰ কামো বন্ধ কৰিলে কাৰ কথানো কৈছে কেলৈ সিদিনা মাঘী মহাজনে নাঙল এটা খোজা নাছিল মই যে দিব নোৱাৰো বুলি কলো হৰি হৰি কি কয় আপুনি মহাজনে সেই বুলি চুৰ কৰিবনে মোৰ হলে শোভা হৈছে মোৰে সপন হলেও নকব মহাজন হেনেও ডাঙৰ মানুহ কেনেবাকৈ শুনক যাবি হা যাও এই স্কুলৰ পৰা আহিলা অৰ্থাৎ নেমাতিবি মোক চোৰৰ লগত মোৰ কোনো মাত বোল নাই কি কলি অৰ্থাৎ চোৰ নাঙলটো চুৰ কৰি নি তই অৰ্থাৎ মোক নাঙল চুৰ ধৰিলি সেইদিনা নিশা তই অহা নাছিলি মোক নিবলৈ নাপাই পিতাই মৰমৰ নাঙলটো নিলি দাদাই অৰ্থাৎ তোৰ নাঙলটো মই চুৰ কৰিছো সঁচাকে ক অৰ্থাৎ নাঙলটো মই চুৰ কৰিছো এইবিলাক তোক কোনে ক'লে অ সৌজনী যিয়ে তোৰ সোধ তাই মোক কি কৈছিল চুৰ কৰিছে গুণেহে চোৰ বুলিছো শুনিলি অৰ্থাৎ শুনিলিতো তাই অৰ্থাৎ বৰ পোহাৰি চুপতি মাৰি থাক হক তেহলে যা তই অৰ্থাৎ প্ৰমাণ দিব পাৰিবি দেখাতেই চিতল পিঠিতে কাইট ঠিক আছে অৰ্থাৎ ময়ো তোৰ মুখত চাই হানিহে এৰিম দাদাই নাঙলটো অৰ্থাৎ মই বিচাৰি উলিয়াম ভীষ্মপতিক কামোৰ হেৰৌ তহঁতে সামৰ বচন পেলা ৰচোন ৰবলে নাই সূত্ৰ ঐচন প্ৰকাৰে কৃষকে দ্ৰুপদীৰ চুলে ধৰি অপমানে গৈ ঠিক দুখে অপমানে দ্ৰুপদী জয়ছে বিলাপ কৰিতে লাগ গল হেৰ সমাজৌ নাই অহা আমি কালিয়ে কৈছিলো ক্ষীৰকে দিবলৈ তেতিয়া নুশুনিলে হেৰ ৰচোন সোমেশ্বৰৰ বচন থোৱা কোনে নিছিলে হক মই নামঘৰীয়া কি কলে সি সোমেশ্বৰৰ কান্ধৰ বিষ বোলে শিৰ বাগৰিছে কি হলনো কাঠ কঢ়িয়াইছিল বোলে হেৰ কত এৰাবাৰী
নবৌ অ নবৌ কোননো অ তইহে আহ ভালনে নবৌ কিটোনো ভাল হ'ব কালি শুনিলো ককাইটিৰ বোলে কান্ধৰ বিষ এৰা অ বিচনাতে আছে চাগে অৰ্থাৎ নাই বেজি ল'বলৈ গৈছে সিদিনা এৰাবাৰীৰ পৰা কাঠৰ টুকুৰা কৰি আহিছিল কান্ধৰ শিৰ বাগৰিল ডাক্তৰক দেখুৱালত বেজি ল'বলৈ দিছে আজি 2টা হ'ব ইচ 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 এৰা অৰ্থাৎ মই যাওঁৱে দিয়া ৰচোন ৰ তামোল এখনকে নেলাগে খবৰটোহে ল'লো পিছত অৰ্থাৎ আকৌ আহিম দিয়া আজি 2টা হ'ল হয় কাইলৈ নহাকে নাথাকিবা পইচা ৰবা ডাক্তৰে দিব কাইদেউ ভাল ধুনুকা কি খবৰ ঔটেঙা বঢ়িয়া বস্তু আপুনি আমাৰ গাঁৱলৈ বহুত দিন যোৱাই নাই ভাবিলো অৰ্থাৎ খবৰ এটাকে লৈ যাওঁ মাতিলেহে যাম আমাৰ গাঁৱত অৰ্থাৎ আপোনাৰ নামেই নাম সেই ধন দাদা ল'ৰাটো আৰু সেই মইনা পেহী বৰ বচালে দেই সোমেশ্বৰ কাইটিয়ে কৈছে নহয় এৰা তালৈ মোৰ বেয়া লাগিছে বুইছা বেজি কিনিবলৈও পইচা নাই আমাৰ ইয়াততো নায়েই মহাজন নহা হলে মহাজনেহে কিনি দিছে মহাজন দাদাই কৈছিল বেজি কিনিবলৈ পইচা দিয়া কথাটো তোমাক কৈছে নেকি সেইটো কোৱা নাই নিজে লৈ আহিছে পইচাও দিছে আমাৰ মাঘী মহাজন বৰ দয়ালু মানুহ হয় নেকি তোমালোকৰ গাঁৱৰ মহাজন তোমালোকে জানা এতিয়া আহোঁ অৰ্থাৎ হেৰি পেটটো অকণমান মোৰ ভুনভুটাই আছে কিবা বৰি চৰি দিব নেকি নালাগে দিয়া
মানিমুনিৰ জোল খাই দিবা ভাল হৈ যাব নেলাগে বোলে অৰ্থাৎ এটা ঔটেঙাৰ কাৰণে টাইম ক্ষতি সোমেশ্বৰে হ'বই নোৱাৰে তুমি কৈছিলা অৰ্থাৎ মহাজনৰ চকু পৰিছিল তোমাৰ নাঙলত কৈছিলো সোমেশ্বৰ কাইটিৰ কান্ধৰ বিষ হৈছে মহাজনে সোমেশ্বৰ কাইটিক বেজি কিনি দিছে কিয় দিলে অৰ্থাৎ কোনোবাই এৰাবাৰীৰ পৰা কাঠ কঢ়িয়াব আৰু মই অৰ্থাৎ ধুৰুকাই নেজানিম হয় বুজিছ হয় ই চালা কুকুৰে নিচৰিবা অৰ্থাৎ মাঘী মহাজনে মহযুগ চুচা দি চুচিও ক্ষান্ত নহল এতিয়া চুৰ কৰিবলৈ শিকালে আৰু সিও খাই পাত ফলাই চুৰ কৰিবলৈ পালে সি মোৰ ঘৰত এতিয়া অৰ্থাৎ সেইবোৰ খৰি বিলাপ পিতামৰি মাতি থাকিলে নহব অৰ্থাৎ চোৰ ধৰা পৰিছে অৰ্থাৎ ধৰিব লাগে আজি অখৰাতে ৰাইজৰ আগত কথাটো তুমি উলিওৱা সোমেশ্বৰ ये नमो नमो नारायण विपद कारण কাৰণ নহয় বাৰণ নমো নমো নাৰায়ণ বিপদ বাৰণ ए नमो नमो नारायण विपद ইয়াৰ আচল বচন থেৱাই মুখস্থ হোৱা নাই ৰচোন আজি আহিছোহে মই কিন্তু এতিয়াই কৈ দিছো ভাওনাৰ দিনা নাট কাৰো ওচৰলৈ নাযায় তেনেহলে আজিলৈ সামৰা হওক ৰাইজ অকণমান সকলো বহকচোন ঐ টেপু কলৈ যাও বহ বহ এৰ বলো কিবা আছে যদি উলিয়া কিয় বিৰি নাই ৰাইজ কথাটো হ'ল ভাওনাখন হ'ব কিন্তু ঘাই শাক মৰলীয়া বৰঙণিৰ কথা কোনে উলিওৱা নাই মাহৰ কিলো কিন্তু 12 টকা হওঁতে কথাটো কিন্তু ঠিকেই বলো হওঁতে মাতচোন মতাই মাতিয়ে আছে নহয় হওঁতে ৰাইজে যি ধৰে ধৰিব মোকো ৰাইজৰ এজন বুলি ধৰিব দিম তুমি অৰ্থাৎ কি মানুহ দাদাই কথাটো নুলিয়ালা অৰ্থাৎ ভাবিছিলো কিন্তু কিন্তু বুলি অৰ্থাৎ কি কথাটো আছিল আজি অৰ্থাৎ সুবিধাটো আছিল চোৰ চোৰৰ বাপেক দুইটাই আছিল অৰ্থাৎ সিহঁতেই যে নিছে কি প্ৰমাণটো আছে মইতো খুদেই আছিলো ৰাইজে যদি সুধে নাঙলটো ক'ত আছে বুলি তেতিয়া ৰাইজক অৰ্থাৎ নাঙলটো ক'ত আছে দেখুৱাই দিলেইটো হ'ল
আমাৰ দৰে টুকুনা মানুহৰ খবৰনো লবি কিয় এই তেনেকে নকবাচোন অৰ্থাৎ মোৰ গাতে পৰে নিজৰ বুলি আহিলি যেতিয়া চাহ এটোপাকে কৰো খা গাখীৰ হলে নাই খাম দিয়া কৰা অৰ্থাৎ গোহালি ঘৰটো এখো গৰুহাল গৰু আৰু থাকিব ক'ত মাটিও গ'ল গৰুও গ'ল খেতি গুটি আধিলে মহাজনে দিম বুলিছে বাৰু মই আহো দিয়া অৰ্থাৎ হেৰি কাইটিক গধুৰ বস্তু দাঙিবলৈ নিদিবা অৰ্থাৎ যা আগতে ইমান ধুনীয়া মানুহ দেখা নাইতো তুমি নাযাবা
চাহ কৰো খাই যাবা তই দেখোন অৰ্থাৎ মোৰ পিঠিত উঠিলিহি বল ঘূৰা বল এতিয়া অৰ্থাৎ এদৰে মুজুৰা মাৰি বহি থাকিলে জানো হ'ব অৰ্থাৎ নহয় তই কথাটো বুজা নাই মইতো এখেতক কৈছোৱেই নতুনকৈ নাঙল এটা চাচি ল'লেই হ'ল কাঠৰ কি মাগ মৰিছে মইতো তাকে ভাবিছো মহাজন চহকী মানুহ তেওঁৰ ক্ষমতা আছে দ বুলিলে দ পচি বুলিলে পচি যি গ'ল গ'ল এইবোৰ নলগা জেঙত লাগি হাৰাশাস্তি হোৱাতকৈ নিও কিবা এটা ক কৰো বুলিলে মহাজনে চব বেয়া কাম কৰিব পাৰে সেইটোৰ লগত লাগি থাকি লজখন নোখোৱাই ভাল নেকি তহঁত অৰ্থাৎ বৰ উইক মানুহ নতুন নাঙল এটা চাচি ল'লে যদি লেঠা চেচ মই অৰ্থাৎ ইমান কষ্ট কৰি মৰিলো কেলে বাঘে টোপে অৰ্থাৎ জালত পৰিছে মাত্ৰ চপাই আনিব লাগে দাদাই মই অৰ্থাৎ মোৰ প্ৰতিজ্ঞা ৰাখিলো এতিয়া অৰ্থাৎ তহঁতে যি কৰ কৰ হেৰ ৰবি ময়ো যাম নহয় বলো মোৰ ক'বলগীয়াটো মই ক'লো এতিয়া তোৰ কথা কি কৰ কবি বল ধুৰুকা মানুহ ইমান তললে যাব নেপায় ৰাইজে তাক এঘৰীয়া কৰোতে বাপেকৰ বেমাৰত মই 3 নিশা পৰ দিছিলো বাপেক ঢুকাবৰ দিনা খৰি দিবলৈ মানুহ নাই অইন গাঁৱৰ পৰা মানুহ আনি মই খৰি দিছিলো বায়ন হৈ মই ৰাইজৰ ওচৰত দণ্ড ভৰিলো ওহে লম্পত কি চক তোহাক হামু সৰব্ব নাই ভৰ খেতিৰ পৰত তাৰ গৰুহাল যেতিয়া চবকাত পৰিল চকুৰ পানীৰে সি বাট নেদেখা হৈছিল মই নিজৰ গৰুহাল দি তাৰ খেতি উঠাইছিলো সেইবেলি কপিলিয়ে যেতিয়া গাঁও ধুই নিলে মথাউৰিত লেখি লেখি একুৰি ছদিন মই তাক আৰু ঘৈণীয়েকক মোৰ চালিৰ তলত খুৱাই বুৱাই ৰাখিছিলো পানী শুকুৱাত ঘৰ সাজিবলৈ বাঁহ খাবলৈ চাউল পাত মোৰ ঘৰৰ পৰাই দিছিলো নমো নমো নেৰায়ন তুমি চিন্তাই কৰি থাকিবানে অৰ্থাৎ কি কৰিবা অৰ্থাৎ কিবা ঠিক কৰিলানে ভাবিছো ৰ ভাবিয়ে থাকিবানে অৰ্থাৎ নে মই খুদেই কাম হাতত ল'ব লাগিব ৰচোন দুদিনমান
শুনিও ক প্ৰাণনাথ মোৰ বচন। সময় নাই অসময় নাই, কেৱল বচন বচন আৰু বচন। দ্ৰৌপদীৰ বচনতে সেই ভীম হোৱা হলেতো কথাই নাছিল। কাটিং নেমাৰিবি হলে মই বান্দিয়ে কেঁচা খৰি ফুৱাই ফুৱাই মৰিছো ইপুনে। সৌখিতে শুকান কাঠ এডাল ঢাপৰ পৰা মই আনি থলো, বোলো কুঠাৰেৰে ফহিয়াই দিওঁ। খবৰ নাই, খুৱাম পাহগাল ময়ো। বিহটো আকৌ উধাই বুলিহে ভাওনা পালেহিয়ে দেখোন। কৰা ভাওনাকে কৰা। খেতি পিছে কিহেৰে উঠাবা? কি আকৌ কিহেৰে উঠাবা? মহাজনে মাটিহে দিম বুলিছে, বোলো গৰু একা। পাম পাম। শুনোচোন বাৰু ক'তনো পাবা? মহাজনে মাটি দিছে যেতিয়া গৰুও দিব। মহাজনে দিব বোলো, দেখিলেহে লেখিম। দিব দিব, নিদি পাৰিব বুলি ভাবিছ বোলা? মোৰ হাতত যি পাৰহে অস্ত্ৰ আছে নহয়। এতিয়া পিছে কলৈ ওলালা? কিনো ডাঙৰ কথা হে? কথা ডাঙৰেই, ভাওনা পালেহিয়ে নহয়। হয় নেকি? মই মানে ভাওনাত দ্ৰৌপদী ভাও লৈছো। তুমি দ্ৰৌপদী? আপুনি আমাৰ গাঁৱত ভাওনা নাই চোৱাৰ বাবেহে, নহলে দেখিলেহেঁতেন। বাৰু কোৱাচোন তোমাৰ ডাঙৰ কথাটো। ভাওনাৰ দিনা পিন্ধি ওলাবৰ কাৰণে আপোনাৰ কাপোৰ এযোৰ লাগে। কি? মানে অন্য ঘৰত তেনেকুৱা কাপোৰ নাই, লাইটত ডেজলিং নকৰে। মোৰ কাপোৰ খুজিবলৈ দেখোন তুমি বৰ সাহ পালা। এইডাল গাত মোৰ কাপোৰ পিন্ধিবা? নহয় মানে আলফুলকেহে পিন্ধিম, আৰু গা পা চাবোনেৰে ধুই ল'ম নহয়। যোৱা বুলিছো নহয়। চাবোনেৰে গা ধুৱে যত চব। দেউতা, হওঁতে বক্তব্য কচোন। দেউতা মাটি। মাটি। দেউতা গৰু। গৰু পোৱাই নাই নহয়। মাটিটো হওঁতে মই পেলাই নথম নহয়। তই যদি নোৱাৰ হওঁতে কবি, হওঁতে গংগায়ো কৈ আছে। কাগজ কলম দুৱাত আনা, লিখি দিওঁ অন্তৰৰ সকলো কথা। দিল কিয়া অন্তৰৰ জ্বালা যন্ত্ৰণাতে ছাতি ফুটি মৰি যাওঁ। হ'ব হ'ব, ফলালি নহয়। একেবাৰে ভীষ্ম প্ৰতিজ্ঞা। দাদাই, তোৰ নাঙলটো মই উলিয়াইহে এৰিম। উলিয়াইতো দিলোৱে অৰ্থাৎ, কিন্তু শহুৰৰ বাবে নাঙল ঘৰ পোচাহি নাই। কোন শহুৰ? তোৰ বাপেৰ। কটা নিধ, নাঙলটো উলিয়াই নি দিবহি নোৱাৰিলি? পিতাই কয় শহুৰ। পিতাই এনে বীৰ পুৰুষ এটাকহে জয়বৰণ কৰিবলৈ ৰৈ আছে। তেনেহলে চাই থাক। অৰ্থাৎ নাঙল চোতালত পেলাই যদি শহুৰ নবলো, মোৰ নাম ধনীৰাম বৰা নহয়। অৰ্থাৎ তুমি এই গাঁৱৰ মানুহ নহয় বাবেহে সুধিছো মাষ্টৰ। এই গাঁৱত মহাজনৰ বিপক্ষে মাত মতা মানুহ নাই। কোৱা কি কৰো? বৰ ডাঙৰ কাম কৰিব খুজিছা, প্ৰমাণ কৰিব পাৰিবা? কি প্ৰমাণ লাগিছে হে? কোন মানুহে নিজৰ নাঙল নি ছালৰ তলত সুমুৱাই? তেনেকৈ চালেতো নহব। তুমি ঠিকেই কৈছা, মহাজনৰ বিপক্ষে মাত মতা মানুহ নাই, গতিকে ৰাইজৰ আগত গোচৰ দিলে লাভ নহব। নহলে এটা কামকে কৰা। কি কাম? তুমি পুলিচত দিয়া। পুলিচত? আইন বুলি এটা কথা নাই জানো? পুলিচ মানেই আইন।
তুমি কৈছাতো হয় কৈছো কি কলি তই পুলিচত দিবি হৰি হৰি হেৰ মৰিবলৈ ওলাইছ পিছে তোক এই আইডিয়া কোনে দিলে মাষ্টৰে মাষ্টৰে হেৰ তই আৰু কথা সুধিবলৈ মানুহ বিচাৰি নাপালি মানে পুলিচত দিয়া মানে তোৰ 4 মাইল বাট কৰি বাই গৈ তই পুলিচক কেইটামান সিধা দেগৈ পুলিচ আহি মহাজনৰ ঘৰত তোৰ চাহ জলপানৰ জুতি লওহি সিধা পাতি লওহি সব ফুচফাচ হব পুলিচে তোৰ একো নকৰে ইহঁত সব একে জাতৰ তুমিও আৰু কৈছা দিয়া মই দেখিবলৈ ভাল বুলি আজিলৈকেচোন কোনেও কোৱা নাই সিহঁত সেন্দুৰ নললে কিন্তু আপোনাক বিয়া কৰাবলৈ এতিয়াও ল'ৰা ওলাব পিছে নিজৰ কথা নোকোৱা কিয় সদায় এইদৰে থাকিম বুলি ভাবিছা নেকি নাথাকিনো আৰু কৰিম কি আই পুপাই থাকে দূৰৈত ওচৰতে কোনোবা আছে নহয় হওঁতে মাষ্টৰ সময়ত আহিলা মই খুৰাদেউ এটা বৰ ডাঙৰ সকামৰ বাবেহে সোমালো এই চাহ দুকাপকে দিয়া খুৰাদেউ বলোৰাম শইকীয়া বলো কি হ'ল কোৱাচোন তেওঁতো এদিনাখন মোক লগ ধৰি কৈছে আপুনি হেনো তাৰ নাঙলটো কোৱা সি বোলে পুলিচত দিয়ে হয়নে দিয়ক দিয়া বচন একেবাৰে সলকলীয়া বুজিছ এইবাৰ চাবি খুব অৰ্থাৎ টানি নলবি নামঘৰত বটিয়াব লাগিলে অৰ্থাৎ গুণধৰে মদ খায় ৰেগুলাৰ মদ খায় কিন্তু ভগৱানক বিশ্বাস কৰি খায় শুনিছ কোনোবা দিনা শুনিছ কোনোবা দিনা শুনিছ হে গুণধৰে মদ খাই কৈছে মই বটল খাই হজম কৰিব পৰা মানুহ বাপ মেডেল ৰাখিব পাৰিবি অৰ্থাৎ ডিক্লাৰ কৰি চা অৰ্থাৎ এইবিলাক বাদ দে পিছে পকিছে নে নাই কি শিল্পীদ্বয় ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ লি লি বাবে অনুৰোধ আপোনালোকৰ 3 নম্বৰ পাত কাটাৰ পকিছে জুৰি পখিলা পকিয়েকে তুলিয়া মুগকুচি গাঁৱৰ গগন জয়ন্ত চাবি বাপ বিভা ডিজেন বেছি নপকাবি কাইটি ব একা চেকা মানুহ ধৰা পৰিলে মানে ধৰা পৰিলেই অৰ্থাৎ নাঙলটো জানো লুকুৱাই থব পৰা বস্তু কাৰ নাঙলৰ কথা কৈছ বলো দাদাই এতিয়া বোলে অৰ্থাৎ চোৰে নিজে গৈ আগৰ জেগাত যদি থৈ নাহে না থামৰাৰ দিনা ৰাইজৰ আগত গোচৰ দিব অৰ্থাৎ ৰাইজৰ আগত কেলে গোচৰ দিব লাগে কোন মোক কবলৈ দে নাঙল ডিঙিত বান্ধি ঢোল বজাই নিয়াম অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণ হয় বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি গাঁৱৰ গয়া সকলোতো মিলি এই বছৰীয়া উৎসৱ ভাগ পাতিবলৈ ওলাইছে এই উৎসৱ ভাগ পাতিবলৈ ওলাওঁতে অনেকখিনি ত্ৰুটি বিচ্যুতি অপৰাধ হ'ব পাৰে প্ৰভু সকলো অপৰাধ মাৰ্জনা কৰি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰি সবান্ধৱে সকলোকে কুশলে ৰক্ষা কৰিব লাগে আৰু এইখিনি প্ৰাৰ্থনা আমি দেই তই ৰাতিপুৱাই যাবি দেই বাপ ৰখৌ মোৰ যোৰাও আনিবি পইচা দিবি আনি দিম হওঁতে কামবোৰ সোনকালে কৰিব লাগে ৰাইজ এটা কথা বৰঙণিটো কিন্তু চবেই আদায় দিয়া নাই হলে হওঁতে যিসকলে আদায় দিয়া নাই কাইলে হজলে আহোঁতে লৈ আহিব লাগে নামঘৰীয়া পাটপাৰা দাদাই চাই থাকা অৰ্থাৎ তুমি কৰিব নোৱাৰা কামটো অৰ্থাৎ মই কেনেকৈ কৰিলো কিনো কৰিলি চাই থাকা অৰ্থাৎ তোমাৰ নাঙল নিজে নিজে আহি আগৰ ঠাই পৌঁছি যাবহি তহঁত দুটাই কথা পাতিলে মোৰ বৰ ভয় লাগে আকৌ কিনো আলোচনা কৰিছ মই কথাটো তোৰ ফাইনেল কৰিলো
নাট সামৰণিৰ দিনা নামঘৰত ৰাইজৰ আগত গোচৰ দিম। হেৰ কথাবোৰ তই বুজনে নুবুজাৰ ভাও ধৰ। এইখন ৰাইজে তোৰ বিচাৰ ল'ব। ৰাইজে যদি বিচাৰ নকৰে কোনে কৰিব? ক'ব নোৱাৰো দেই তই কি কৰিবলৈ ওলাইছ। গোচৰ দিব নেলাগিবই অৰ্থাৎ চোৱাচোন ৰাতিটো কি ভাবি আছ? মুখৰ মাত নাইচোন। দাদাই কলৈ গ'ল? নামঘৰলৈ। ঐ সোমাইছ ঐ চাওঁ তই বৰঙণি নিদিলি কিয়? দিন দিয়া। হেৰ কেতিয়া দিবি? মহাজন বাপেৰৰ পৰা খুজি আনিব নোৱাৰিলি? তই বাপেৰ থাকোঁতে মহাজন বাপেৰৰ পৰা কিয় খুজিব লাগে? তই দি দে। আই ঢুকৰা এই ঢুৰুকা তোৰ দেখোন এতেবেলি দেখা দেখি নাই। আহিছো নহয় অৰ্থাৎ তই বাৰু বস্তুটো তাতে আছে বুলি খাটাং নে? ধৰুকাই নিজে দেখি আহিছে। নহয় বুজিছ তই ৰাইজক গোচৰ দিম বুলি কোৱাৰ পৰা মোৰ একেবাৰে কিবা ভয় ভয় লাগি আছে। তই নহ'লে এটা কাম কৰ কথাটো একেবাৰে ফাইনেল কৰাৰ আগতে বস্তুটো আকৌ এবাৰ আছেনে নাই চাই অহাটো ভাল হ'ব। হেৰ তোৰ ইমান ভয় কিয়? অ ঢুকা কি হ'ল দাদাই? বুজিছ ধৰুকা ই কৈছে গোচৰ দিয়াৰ আগতে নাঙলটো আগৰ ঠাইতে আছেনে নাই আকৌ এবাৰ চাই আহিব লাগে। অৰ্থাৎ মনৰ খুদুৱনি মাৰি লোৱাটো ভাল হ'ব বুজিছ। তই আজি এবাৰ চাই আহিবিগৈ পাৰিবিনে? তোমালোকে কৈছা যেতিয়া পাৰিম দিয়া অৰ্থাৎ আইদেউ অ আইদেউ শুলে নেকি অৰ্থাৎ? কোননো? মইহে আইদেউ অৰ্থাৎ ধুৰুকা। আপুনি ভাওনা চাবলৈ যোৱা নাই? গোটেই নামঘৰ অৰ্থাৎ নিজান পৰি আছে নহয়। দিগদাৰী হে নিশা ঘৰখন অকলে এৰিব নোৱাৰি নহয়। পিছে আহিলা কিয় মোক মাতিবলৈ কেনে? মানে অৰ্থাৎ তেনেকুৱাই দেউতাই কেতিয়াবাই ক'লে বোলে তোৰতো ভাওনাই গতিকে আমাৰ ঘৰৰ পৰা পাক এটা মাৰিবিগে। ময়ো ভালেই পালো। কিয়? মানে অৰ্থাৎ দিনটোত আপোনাৰ মুখখন নেদেখিলে অৰ্থাৎ ভাত খালা? নাই নালাগে। ময়ো খোৱা নাই বহাহি খাই যাবা।
সদ সাধুজন ঐশ্বন প্ৰকাৰে পাণ্ডুপুত্ৰ ভীম বল্লভ ৰূপত ধাৰণ কৰিয়ে সভামধ্যে পৰৱশে কৰল তা দেখ শুন নিৰন্তৰে হৰি বল হৰি ঐশ্বন প্ৰকাৰে পৰৱশ কৰিয়ে ভীম এক পাশ হৈয়া বৈঠে ৰহল এই কথা ৰহুক তদনন্তৰে দ্ৰৌপদী সৈৰন্ধী ৰূপে সভামধ্যে পৰৱেশে কৰল তা দেখ শুন দেখিলি আজিকালি অৰ্থাৎ গুণ্ডাৰহে দিন কি কলি মেডেল কৃষকক নিদি অৰ্থাৎ কাক দিব কালি কন্দুৱাই দিলি হেৰ বেজনাখনহে ভাল নহল দোকান খুলিছোহে বাকী বিচাৰি আহিলিয়ে নেপাও যা ওহে প্ৰাণেশ্বৰী তোহাৰৰ ৰূপ দেখি কামো বানে প্ৰাণো ফুটি যায় চি 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 তোহার কিছু লাজ নাই আহ কালিকা হেও এই কেৰম বৰ্ডখন উলিয়া আহ কেৰম খেলোৱা কিয় কোৱাটি চাও ঘন বিৰি দেচোন জুই খলাই এটাও দে চা মোকো এডাল দেচোন কালি দেখোন তোৰ বেদানাখনে ভাল নহলেও কোৱাটি তই মোক ককাই দি নুবুলিবি দেই কিহৰ ককাই ৰ মই তোৰ আও মইনো সেই বুলি মাতি তোৰ নগৰত জগৰ লগালো নে কি জগৰ লগালো মাৰিবলৈ আহিছ নাই লগোৱা জগৰ কটা নিধক কুকুৰ ঐ ককাই নে মানিম কিন্তু চাই চিন্তি কথা কবি কৈ দিছো কি চাব লাগে কি চাব লাগে সালা চুৰৰ জাত কি চুৰ কৰা দেখিছিলি কি চুৰ কৰা দেখিছিলি কি চুৰ কৰিছিলি সালা কুকুৰ কি চুৰ কৰিছিলি মই কব লাগে হেৰামজাদা মহাজনৰ হুকুমত গাধৈৰ পৰা মোৰ নাঙলটো চুৰ কৰা নাছিলি কুকুৰ হাস্পতালত বেজি লৈছিলি মহাজন বাপেৰে পইচা দিছিল সালা চুৰৰ জাত মই কব লাগে নীলাজ মই কব লাগে সালা গোলামৰ খস মহাজন বাপেৰে গু খাবলৈ দিলে গু খাবি সালা হাৰামজাদা বেঈমান কি হৈছে বলো কি সৰুদৰে কাজিয়া কৰ ৰবি বৰপিতাই তই মাজত নেমাতিবি ইয়াৰ জান শেষ কৰিব লাগিছিল মহাজনে তাক নাঙত কৰিলে সি কিন্তু মহাজনৰ চুৱা চেলিকিবলৈ এৰা নাই তই যে বৰকৈ তেতু ফালিছ উলিয়াই দিব পাৰিবি প্ৰমাণ দিব পাৰিবি মই উলিয়াই দিব লাগে মহাজনৰ ঘৰৰ পৰা উলিয়াই নি
ক'ৰ গুৱনীয়ে সুতনীয়ে লুকুৱাইছ মই কি জানো তই উলিয়াই দে হেৰ সোমেশ্বৰ কি শুনিছো এইবোৰ হৰি হৰি তইনো এনে কাম কৰনে অ আজিকালি কাকো বিশ্বাসেই কৰিব নোৱাৰা হলেও বৰপিতাই বিশ্বযুদ্ধইহে গতি সোমেশ্বৰ কাইটি নাঙলটো মহাজনৰ ঘৰ ক'ত আছিল অৰ্থাৎ কম নেকি হেৰ আমি আটাইবোৰ ককাই ভাই অ তই বৰ জগৰ এটা লগালিয়েই উলিয়াই দে বস্তুটো বলৰ উপকাৰ তই পাহৰিব নালাগে দেচোন ইয়াক সেইবোৰ বুজাই লাভ নাই বৰপিতাই তাৰ বাপেক মৰোতে গৰু চবকাত পৰোতে হেৰ তইনো ইমান অসলাগি হ'ব লাগে নে ইয়াকে কয় উপকাৰী অজগৰে খায় মহাজনে তোৰ সব চুচি নিছে অথচ তোৰ শিক্ষা হোৱা নাই মূৰ্খ হেৰ তোৰ ভেটিৰ মাটিওচোন শিৱ এটা মহাজনে হজম কৰিলে আকালৰ দিনত টকা ধাৰলৈ দি কোনটো বাপেৰে ধানত মাৰি লয় সতৰুক নাকাটি তই মৃত্যুৰলৈ তোৱাইছ কি কাৰণে হা কিহৰ ভয়ত মাটি আধিলৈ নিদিয়াৰ ভয়ত তোৰ খামি দাঁত থাকিলে সি মাটি নিদু বুলিয়ে নিদিব পাৰেনে কেঁচুৰ দৰে কেৰমেৰ কৰি থাকিবি তোক মাটি নিদি সি কাক দিব চাই লচোন এবাৰ খেতি কৰি আছ সেই মাটিৰ ওপৰত তোৰ হক নাই নাই যদি ৰিজাৰ্ভলৈ ওলাবি মই আছো হেৰ সোমেশ্বৰ কি মুজৰা মাৰি আছ কৈ দে কিবা এটা চুক্তি কৰো চুক্তি নহব বৰপিতাই কিবা এটা ফাইনেল হ'ব লাগিব বৰপিতাই পুলিচত খবৰ এটা দিওঁ নেকি অৰ্থাৎ নেলাগে অ গাঁৱৰে কথা ইয়াতে নিষ্পত্তি হওক হয় সোমেশ্বৰ মুখ মেল কি মুখ মেলিব সি সঁচা কথাত মুখ মেলিবলৈ তাৰ মুখ সি থৈছে এতিয়া চোৰ বনালে দুদিন পিছত ভিক্ষাৰী বনাব বল কয়টি তোৰ নাঙলটো লৈ আহোঁ মই কিয় যাম তই যাগৈ নাঙল কৰি হওঁতে কাৰো কান্ধৰ বিষ নহয় যা মই বিৰি কিনিবলৈহে আহিছিলো দে তেনে বিৰি এটাকে দে ধৰ 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 নাঙল চোৰক ধৰ 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 নাঙল চোৰক ধৰ